ভিতৰত আছে জেলত খাইছে ভেন্দি ভূপেন বৰাই এটা মস্ত ডাঙৰ দুবেলা দুসাঁজ ভাত খুটি খুটি খাও পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ চব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য मारो मुझे मारो मारो मुझे मारो मारो শুনিবলৈ एक ভাল सेकंड ঘণ্টা ডাল তহঁতৰ হেমন্ত বিশ্ব শৰ্মাক কবি কেলা তাৰ লাইভতো কেলা 10,000 মানুহ লাইভ নাথাকে স্ক্ৰীনশ্বট মাৰ কেলা কবি কেলা হেমন্ত বিশ্ব শৰ্মাক কেলা বোলে ভিতৰত আছৰ লাইভত 10,000 মানুহ আছিলে কেলা তাত কেলা এক্সট্ৰাকে কৈ দিবি বোলে কেলা बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ এটা গাচোন এইটো কি কয় এই হিমন্তক লৈ যে লেংটা লেংটা বাবা বুলি গাইছিল এইটো গা গা ভালকে গা क्या बोलते जनता रोजा तुम्ही लेंता दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी ओए কোন হয় क्या बोलते जनता रोजा तुम्ही लेंता रोजाक लेंता বুলি কব পাৰা লেংটা। रोजाक लेंता বুলি ৰাজতন্ত্ৰ চলি থকা নাই কেলা গণতন্ত্ৰত আছে কেলা এটাই কৈছে সুমা বাবা আবে তই এটা কথা শুন সুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাবলৈ তহঁতে দেখা পোৱা নাই নেকি কেলা য'তে ত'তে চুমা খাই বোলে গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰা তোৰ কেলা লিংগটো চেক কৰিব লাগিব अगर हम करें तो करें क्या बोले तो बोले क्या হালটো পালটো বকি দি ভাল ভাল বঢ়িয়া বঢ়িয়া চবে ভালে আছে চাগে উত্তৰটা কি চলি আছে কিবা কিবি চলি আছে চলি থাকিলে হ'ল আৰু জিন্দগীটো ভূপেন বৰাৰ বিষয়ে কি কোৱা আজি ভূপেন বৰাকে গালি পাৰিম আমি য়েছ অৰ নো সেশনটো শ্বেয়াৰ মাৰ ভূপেন বৰাক এক্সট্ৰাকে গালি পাৰা হ'ব হা কোনো ফোন কৰা নাই মিছা কথা দাদা মন্ত্ৰী এমএলএ চব পাপৰ হে মাত্ৰ আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয় জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত আৰু আগতকে তাৰ স্বাস্থ্য ভাল দেখিছো মনো ভাল দেখিছো বঢ়িয়া অৱস্থা সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো আজি কি ধুনীয়া ধুনীয়া গান হ'ল নহয় এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব হয়, হয়। তো মানে মানুহৰ হেল্প ল'ব লাগিব সেইকাৰণে হেল্প ল'ব আহিছো মই হয় হয় দাদাই হেল্প কৰে নে নাই মই নাজানো দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নে নাই হয় নহয় মই সদায় জুবিনদাৰ কাৰণে আছো এইটো চিৰিয়াছ কথা আৰু সঁচাকৈ আছো আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব জুবিনদাৰ কাৰণে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগিব জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আহোঁতে চাই আহিছো মই দেখাই দিব পাৰিম অৱস্থা নাই আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব উই নিড পিপল আউট দেয়াৰ মোৰ তাত দম থকা পোৱালি কিছুমান থাকে তহঁতি থাকিবিনে নাই আমাৰ লগত থাকিব লাগিব থাকিবিনে নাই 100% জুবিনদাৰ কাৰণে থাকিবিনে নাই জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় চা মই এটা কথা কৈ আছো মই মন্ত্ৰী এমএলএৰ আগত মই এটা কথা মন্ত্ৰী এমএলএ চব পাপৰ হে মাত্ৰ হা গম পাইছনে গালি দিলে দেই মন্ত্ৰী এমএলএ বুলি মোৰ কথা নাই মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো তো সেইকাৰণে অখিল দা মোৰ কাৰণে মাত মাতে সদায় এইটো কথা মই কৈ দিলো মই ৰাইজৰ দল কেতিয়াও জইন নকৰো তই যে মামাৰ ওপৰত এটা গান লিখিছিলি এইটো গা क्या बोलते जनता रोजा तुम्ही लेंगता क्या बोलते जनता रोजा तुम्ही लेंगता दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी क्या बोलते जनता ৰজা তুমি লেংটা কৰি থাকিব লাগে মই কৈছিলো মই ৰাইজৰ দল জইন নকৰো মই অখিল দা হিচাপে মানুহটোক ভাল পাওঁ এই মানুহটোক মোক যেনেকে মিছা NSA কেছ লগাইছে মোক যেনেকে মিছা কেছ বিলাক লগাইছে
এই কেছ লগোৱা মানুহ, কেছ খাটা মানুহ, কেছ খোৱা মানুহ, এইটো অখিল গগৈ। জেলৰ কথা তোতকে মোতকে আৰু কোনো ভালকে নাজানে। জেলখন চেক্সি বুলি ক'ব পৰা মানুহ আমি। বোলে দা জেল ইজ চেক্সি। কাম নাই আৰু ইমান তোমাৰ আবে ব্ৰ ডোন্ট টক অন লেংগুৱেজ। যদি তুমি ফিল্টাৰ্ড হয়, যদি তুমি স্ক্ৰিপ্টেড হয়, তে তোমাৰ কাম নাই। আমি unscripted আনস্ক্ৰিপ্টেড মানুহ, আমি ফিল্টাৰ্ড নহয়। এইটো কথা এটা জুবিন দা, মই ভিক্টৰ, আমি আনস্ক্ৰিপ্টেড মানুহ। উই আৰ নট কাকো কেয়াৰো নকৰো, ঘেণ্টা খাতিৰ নহয়। কাটিও নাই মই কৈছো দেখোন, মই ইয়াতে যদি আহিছো, ইয়াতে আহি কিনে মই এটা কথা কৈছো যে মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। মস্ত MLA এটাৰ ওচৰত যদি এইখিনি গান গাব পাৰো, তো মই গাব পাৰো ভাই। তো মই বিক্ৰী যোৱা মানুহ মই নহয়। মই যাক ভাল পাওঁ, মই ভাল পাওঁ, 100% ভাল পাওঁ। এইটো কথা মনত ৰাখিলো। আৰু আমাৰ অসমীয়া মানুহে এটা কথা বুজি পোৱা উচিত যে মানুহক ছাপোৰ্ট কৰিলে হ'ল। দল সংগঠনটো চবে ইটোৰ পিছত সিটো অদলা বদলি চলি থাকে। দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে, তাৰপিছত বিজেপি গুচি গ'ল। ভূপেন বৰা বোলে কৈ নাই বোলে কেলা। ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব। আলটু পালটু বকি নিদিবি। নাই মই কথাটো কৈছো। নাই আলটু পালটু বোকা নহয়, কথাটো কৈছো। এইটো মোৰ ভাই দে, এইটো মোৰ ভাই। ইয়াৰ মুখেৰে যিটি ওলাই যায়, বেয়া পাব নালাগে কোনেও। মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো ইম্পৰ্টেণ্ট হয়। কৰিব লাগিব। তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি? এনে ভাল লাগিছে। সি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছে নে? চালা মোৰ গাড়ীখন সৰু, তাৰ দাম পাৰ, মই কেনেকে আগফালে দেখা পাম? তই এইবিলাক পাগলামি নকৰিবি দেই, মই কৈ দিলো হ'লে। বুজিছ নাই? গাড়ী আগফালে থিয় নহবি কেতিয়াও। মাৰি পেলালে পেলাব, খুন্দা মাৰি থৈ যাব, গম পাবি। খুন্দা মাৰি থৈ যাব। এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি, বেলেগ কথা কৈ ভালকে কচোন। কি গালি দে তাক? বেয়া কথা নকবি, গালি বেয়া কথা নকবি, গালি দে। কি বুলি গালি দিবি? নাই গালি গালি দে। ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো, কবিতাবিলাকত মই মানে গালি দিওঁ। বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি, ভূপেন বৰা এটা মস্ত ডাঙৰ। উৎপাতটো বৰ ইম্পৰ্টেণ্ট হয়। উৎপাত কৰিব লাগে, উৎপাত থাকিবই লাগিব ভাই। উৎপাতটো ইম্পৰ্টেণ্ট। আমি অসমীয়া সঁচাকে দুখীয়া, আমি একচুৱেলি দুখীয়া। আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্টৰ দা, এইটো এই দীপাংকৰ দা, মই কৈ আছো, দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক, একদম ভাল সাংবাদিক। সঁচা কথা কৈছো। বেয়া কথা নকবা, না বেয়া কথা মই কোৱা নাই বাৰু। এতিয়া মই যদি কওঁ বোলে হামনে খায়া আণ্ডা, হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ পাৰি, কিন্তু তই বেয়া শব্দ কিছুমান কৈ দিয়, মই কোৱা নাই। এতিয়া ৰাইজে কিবা ক'লে মোৰতো দুখ নাই। দিনটো টেনচনত আছিল, তই আহি ঠাণ্ডা কৰি দিলি ভাই। টেনচন লৈ লাভ নাই লাইফত, টেনচন লৈ লাভ নাই। এই কি বুলি কয়, মই হেৰি আৰু লিখিছে বেয়া কথা নকবা, বেয়া কথা নকওঁ। মই বেয়া কথা এটা কোৱাও নাই এতিয়ালৈকে। ক'লে মাৰো পাইছে। ঠিকে আছে। এটাই কৈছে চুমা বাবা। আবে তই এটা কথা শুন, চুমা বাবা নামটো যোনে দিছে, সি কেইটাক চুমা খাইছে তাক সুধি চাবলৈ। তহঁতে দেখা পোৱা নাই নেকি তহঁতে চুমা খাই? আমি বাহিৰৰ মানুহৰ সন্মুখত খাৱা নে নহয়? ই ক'ত খাই সুধি দে, কৈ দে। আমি বাহিৰত খাওঁ চুমা, চবৰ সন্মুখত চুমা খাওঁ আমি ভাই। সিটো ক'ত খাই? আহি গ'ল বে, তোৰ বোলে হাগা লাগিছিল বোলে। কেলা দুঘণ্টা দি হাগিছয়ে ন তই? কেলা জপৰা ভয়তে পলাইছে। পাগলাই হাগিয়ে বোলে। বাকী হেৰি কি বুলি কয়, মই আজি অখিল দাৰ তাত আহিছো। ইম্পৰ্টেণ্ট কথাটো কি যে জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে অকমান মানে কামটো কৰিব লাগে। তো অকমান চাহ, মই মানে অকলে বহুত যুঁজিলো। অকলে যুঁজি এটা বস্তু ফিল কৰিলো যে অকলে যুঁজি থাকিলে যি টি কৰি থাকিব পাৰে। না প্ৰথম কথা, ই জেলত থাকোতে
মোৰ ভাই ভিক্টৰে জেলত থাকোঁতে এটা ধুনীয়া গান লিখিছে সেই গানটো সি গাই নিদিয়ে এতিয়া সেইটো মানে সি চিক্ৰেট ৰাখিছে সেইটো secret, সেইটো গানৰ কাৰণে সেই গানটোত মই কৰিবৰ কাৰণে তাক আজি 1 লাখ টকা এটা দিম কি কৈছে মানে 1 লাখ নহয় 10 লাখ লৈ 1 লাখ বুলি কৈছিলি কৈছিলি গানটোৰ কাৰণে 1 লাখ লাগিব এতিয়া তই নিজে কৈছিলি ভাই লাইভত মানুহে যিমান পইচা খোজে এইটো লৈ যাম আমি লাইভত লৈ যাম কিন্তু cash পইচা। ইয়াৰ গানৰ কাৰণে গান এটাৰ কাৰণে মই খুজি বিৰাট ধুনীয়া গান লিখিছে ই। মই খুজি ধুনীয়া এটা কথা মই চবৰে কৈছো যে পইচা খুজি কিনে লোৱাটো বেয়া কথা নহয় কিন্তু এই 2 নম্বৰী দালালি কৰি পইচা লোৱাটো বেয়া কথা খুজি ভিখাৰী হোৱাটো বেয়া কথা নহয় এইটো কথা মনত ৰাখিবি ভিক্ষা খুজিলে মধু পাই মই 3 দিন ফ্ৰীত মদ খাইছো তই জেলতো মদ খাইছ বোলে মই কেনেকৈ দিম নহয় আৰু আমি তই জেলত মদ খাইছ ভিক্টৰ দা চামুচেৰে দি বেলচা দি মাৰি আছে আবে তহঁতে গমেই নাপা আঁঠু কাৰাই মাৰি আছে খালি মই ইয়াতে থকা গালিকেইটা পাৰা নাই নহলে ইমান দেৰি কত গালি ওলাই গল হয় এইটো বেলেগ কথা এইটো 50K ল'ব দিছে বেছি কৈছে মোকো দাই ৰাখিব দিছে মইনা শইকীয়াই কৈছে আপোনাক ডাইৰেক্ট এনিৱেজ আমি লাইভ কলছ কিছুমান ল'ম কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে কিবা আছে আমি উইল টেক অন ইট আৰু সেকেন্ড কথা যে কি জুবিন দাৰ নিয়াৰ কাৰণে মাত মাতিবৰ কাৰণে চাম ইয়াত এনে তহঁতে হেৰি চাই থাকিলে নহ'ব জুবিন দাৰ নিয়াৰ কাৰণে মাত মাতিবিনে নাই এইবিলাক মাল খেলা বেয়া কথা নকবি ফাটককে দিম তহঁতে মাত মাতিবি নাই ডেকা ল'ৰা জুবিন দাৰ ন্যায়ৰ কাৰণে চাম মই এটা কথা কৈছো মই ইমান দিনে অকলে যুদ্ধ কৰিছো দেই মই আৰু এটা কথা মোৰ কিছুমান মানে লাইফত উচুল আছে উচুল বিলাক মই ফল' কৰিয়ে থাকো মই খাতিৰ নকৰো ভাই কাকো মই ক'লো মই এই মন্ত্ৰী এমএলএ আগত মই গান গাওঁ ভাই বোলে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ এই মন্ত্ৰী এমএলএ আৰু মন্ত্ৰী এমএলএ কি কৰি থাকে এইটো মোৰ মেটাৰ নকৰে মই মানে মই ভাল পাওঁ মই কাৰোবাক ভাল পোৱাটো মই এইটো পাৰ্চনেল বস্তু মই কাৰোবাক যদি ভাল পাওঁ মই ভাল পাওঁ তো মই ভাল পাওঁ অখিল দাক ভাল পাওঁ কাৰণ মোক মানে নিজা বুলি মৰম কৰে ভাইটি হিচাপে মৰম কৰে চাই মেণ্টেল হস্পিটেললৈ পঠাই দিয়ে মাজে মাজে কয় বোলে ইয়াক কেলা মেণ্টেল হস্পিটেলত পঠাই দিয়ে ঠিক আছে ই একচুৱেলি অসমৰ এটা আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰাবিলাকৰ ভিতৰত এটা সাংঘাতিক ব্ৰিলিয়েণ্ট আজি যি দুটা গান গাই শুনালে মোক সেই দুটা গীতৰ যিটো বাক্য গাঁথনি সেই বাক্য গাঁথনি শুনিলে আপুনি আচৰিত হ'ব যে এটা বহুত ব্ৰিলিয়েণ্ট ল'ৰাৰ বাক্য গাঁথনি মই সেইকাৰণে তাক লগে লগে সি কৈছে বোলে নাই এই গানটোৰ কাৰণে 1 লাখ টকা লাগিব বোলে 1 লাখ টকা কি তই যিমান লাগিব গানটো গাবলৈ সিমান যিমান লাগিব সেইটো ভিডিঅ' কৰিবৰ কাৰণে তোক যিমান লাগিব সেইটো খৰচ মোৰ পইচা খুজি ল'ম ভাই পইচা খুজিলে পইচা পাই যায় নাই ভালকে বনা তই মোৰ দায়িত্ব তই আৰু ইমান ধুনীয়া তই সেইটো হেৰিটো এটা গাচোন এইটো কি কয় এই হিমন্তক লৈ যে লেংটা বাবা বুলি গাইছিলে এইটো গা ভালকে গা क्या बोलते जनता रोजा तुम्हें लेंता दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिस तरह से कहा है ये वही सबसे बड़ा है अधर्मी ओए कौन है क्या बोलते जनता रोजा तुम्हें लेंता रोजाक लेंता বুলি কব পাৰা रोजाक लेंता বুলি ৰাজতন্ত্ৰ চলি থকা নাই তো কেলা গণতন্ত্ৰ আছে কেলা ঠেংগা দেখুৱাই দিবি মই আছো খালি তই বেয়া মাত মাতি শব্দটো কেলা শুনিবলৈ ভাল আচলতে হৈছে ঘেন্টা ডাল এবাৰ উৰাব লাগিব দেই হিমন্তক বুজিছ নাই হিমন্তৰ চৰকাৰক এবাৰ উৰাব লাগিব 26ত উৰাব পাৰিম নে নাই ক হিমন্ত বিশ্ব শৰ্মাৰ এই চাৰিয়াৰ হাছান আহমেদ মোৰ একদম সৰুৰে লগৰ হয় নেকি মোৰ একদম সৰুৰে লগৰ চাৰিয়াৰ হাছান আহমেদৰ মাকজনীৰ নাম হৈছে চেনাজ মেমে আমাক মেথ শিকাইছিলে চাৰিয়াৰ হাছান আহমেদ ইয়াৰ লগত সদায় কাজিয়া মই কিন্তু ভাল পাওঁ মই ইয়াক বহুত
বহুত ভাল পাওঁ মই, বিৰাট ভাল পাওঁ মই। উৎপাত 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 নেচেচাৰী বে, উৎপাত কৰ বে কেলা, আসাম নিজ উৎপাত হিমন্তৰ গানটো গা কৈ আৰু হিমন্ত বিশ্ব শৰ্মাক যদি লাইভ কৰা শিকাইছে, এইটো ভিতৰত আছে শিকাইছে, চাই লবি কেলা। 100 বাৰ কৈছো মই এই কথাষাৰ, এতিয়াও কওঁ, কাৰণ মই যেতিয়া লাইভ কৰা আৰম্ভ কৰিছো তাৰে আগত হিমন্ত বিশ্ব শৰ্মাই লাইভ কৰা নাই। হা, এটাই সুধিছে ভিতৰত ৰজা কোন? ৰজা ৰজা আবে ৰজা কাক ৰজা বুলি কয়? ৰজা ঘেন্টা ভাল। ঠিক আছে দাদা, যোৱাকালি মেইন টপিকটো লাগে, আমি মেইন টপিক কিছুমানৰ কথা পাতো, অলপ বহো। এই অখিল দা দেখিছে নাই, মানুহটো বম সেক্সি। চুমা বাবা দাদা, একদম চুমা এটা খাই অপেনলি চুমা খাওঁ আমি, ৰুমৰ ভিতৰত নাখাওতো কেলা, বিজেপি ভৱনত নাখাওতো কেলা, গম পাইছ নাই? অপেন চুমা খাওঁ কেলা, বিজেপি ভৱনত সোমাই চুমা নাখাই কেলা ভিতৰত, গম পাইছ? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আমি এটা কাম কৰিব লাগে যে কি, জুবিন ক্ষেত্ৰত যদি কোনোবাই গৈছে, বহুত বেয়া অৱস্থা জুবিন ক্ষেত্ৰত, বহুত বেয়া বহুত বেয়া বহুত বেয়া অৱস্থা। মই নিজে সোমাই আহিছো, মই সৰুকে এটা চাউণ্ড ছেট দি আহিছো, হা, সেই চাউণ্ড ছেটটো দি আহিছো, কিন্তু মই চাই আছো, মানে একচুৱেলি যদি দৰকাৰ হয় নিজে জুবিন ক্ষেত্ৰতো নিজে দায়িত্ব লৈ মই নিজে বনাম। দাদা আমাৰ কেলা পইচা নাই নেকি? কিহৰ নাই, কি পইচা নাই? কেলা পইচা আমি কোৱাৰ লগে লগে, তই মই কোৱাৰ লগে লগে গোটেই অসমৰ মানুহে পইচা দিব। আমি জুবিন ক্ষেত্ৰখন নিজাকে বনাও, গাৰ মাৰি বাহা ফিল্ডটোত আহি যাওঁ মই, মানে বাদ দে কেলা, ওলাই যায় ন বেয়া শব্দ, ৰখাবই নোৱাৰো নেকি? মই কলো দেখোন আনস্ক্ৰিপ্টেড হ'ব, আনস্ক্ৰিপ্টেড হ'ব নালাগে। হেৰি কৰো, জুবিন ক্ষেত্ৰখন আমি বনাম, চবে বনাম, আপোনালোক থাকিব, আমি বনাম। 1 টকা 1 টকাকে দিলেও 1 টকা 2 টকা যে টকা হয়, জীৱনৰ যিমান কামানি আছে চব লগাই দিম। আৰু ভিক্টৰ দাস বেইমান নহয়, এইটো কথা মনত ৰাখিবি, প্ৰত্যেকটা টকাৰ হিচাপ দিম। জীৱনৰ যিমান টকা আছে, য'ৰ পৰা পাওঁ, মাটি বিক্ৰী কৰিম, ঘৰ বিক্ৰী কৰিম, চালা জুবিন ক্ষেত্ৰ বনাই দিম। ঘৰ যিমান কণ আছে নহয়, ঘৈণীয়ে কিনা ঘৰ আছে নহয়, সেইটো বিক্ৰী কৰি দিম। ঠিক আছে, দম আছে। এইটো অখিল গগৈ কোৱা কথা নাজানো কেলা, মন্ত্ৰী এমএলএ বিলাকে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল। ঘেন্টা দা ঠিকে আছে, আমি হেৰি কৰিব লাগে, মই জুবিনদাৰ কাৰণে কাম কৰিব লাগে। চা ভাই, মই জুবিনদাৰ আপোনালোক থাকিবনে নাই? জুবিনদাৰ কাৰণে আমি যদি ভালকে কাম কৰো না, মইতো কৰিম, মই বেলেগৰ কথা, মই কেলা পলিটিক্স জইন নকৰো, মই বেয়া পোৱা বস্তু এইটো চবতকে। মই কাম কৰিম জুবিনদাৰ কাৰণে, মই কাম কৰিম। আমি দুইটাই মিলি জুবিনদাৰ ক্ষেত্ৰ, আৰু মই দাদাৰ তাত অহা কাৰণটো এইটোৱে যে অলপমান মই দাদাক ক'লো বোলে দাদা কাম কৰিব লাগে, কামখিনি কৰো। কি কয়, এটাই সুধিছে মাল কিমান খালে, আবে তই ইমান মাল খাবই নোৱাৰিবি মই যিমান মাল খাওঁ, গম পাইছ নাই? এটা কৈছে মাল ৰূপজ্যোতি ডেকা মাল কিমান খাব, মোৰ দৰে মাল খাব পৰা মানুহ নাই, আৰু মোৰ দৰে মাল খাই কেলা উৎপাত কৰা মানুহ নাই, এইটো কথা মনত ৰাখিবি। তই কিন্তু সেইদিনা কালি নে পৰহি যে আকৌ ট্ৰাকৰ আগত ওলাইছিলি, এইবাৰ কিন্তু একে চৰেটো মই ডাল ফালি দিম, গম পাইছ? মোক নিশিকাই বাবু, তহঁতে you people are still followers baby। ট্ৰাকৰ আগত এইবাৰ উৎপন্ন কৰিবি। আমি জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে অসমে চৰকাৰখনক ডিপেণ্ড কৰিবলগীয়া নহয়। ইমান মানুহ তাৰমানে কিহৰ হিমন্তৰ ওপৰত ডিপেণ্ড? আমি 3.5 কোটি মানুহ, 3.5 কোটি মানুহ 1 টকা 1 টকাকে দিলে হৈ যাব, বেছি নালাগে, 1 টকাকে 10 টকা চবে দিব, 1 টকা 1 টকাকে দে, 3.5 কোটি মানুহ আছো, জুবিন ক্ষেত্ৰ বনাই দিম, মই বনাম, 500 টকা দিম বুলিয়ে কৈছে। মই দায়িত্বত আছো, যা। আৰু যোনটো একাউণ্ট, সেইটো একাউণ্টৰ পইচা যি আহে, মই 1 টকা নাখাওঁ বে, মই কেলা মদ খাবৰ কাৰণে মোক পইচা নালাগে, সেইটো মই তোক এক্সট্ৰাকে দিম, মই ৰাজহুৱা টকা নহব ভাই। ঠিক আছে, আৰু উৎপাতটো কৰিব লাগিব। এই জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে আমাক চৰকাৰী পইচা নালাগে, চৰকাৰী পইচা নালাগে, মই ঘেন্টা বুলি আপুনি দেখাম বুলি মই দিম 1000 টকা। আৰে মই কলো দেখোন, কেলা জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে যদি কেলা চৰকাৰক ডিপেণ্ড কৰিব লাগে, অসমীয়াৰ কেলা হাৰ কেলা, এইখিনিয়ে কৈ থৈ দিলো। ঠিক আছে, ভিক্টৰ দা শিৱসাগৰত আছে নেকি? কল কৰা না। সঞ্জীৱ বিৰাট ধুনীয়া কবিতা লিখে দেই, সঞ্জীৱ বৰগোহাঁই, বিৰাট বঢ়িয়া ল'ৰা, মজা ল'ৰা সঞ্জীৱ। এই মই পাগল একেলগতে
পাগলটো বাৰু হয়ে অলপ অলপ নহয় নে পাগল পিপল শুড বি নাই পিপল আহি আছে পইচা নাই নাই পইচা চা পইচা মানে এনেকুৱাকে পইচা ল'ম সেইটো 1000 চবে দিম সেইটোৱে কৈছো পইচা লওঁতে ডাঙৰ কথা নহয় পইচা দিনা ক'লে 100 দিম বুলি কৈছে 100 একো নাই 1 টকাকে খুজিছো ন 3.5 কোটি জনতা 3.5 কোটি টকা নালাগে 3.5 কোটি টকা 1 টকাকে দিলে 3.5 কোটি টকা হ'ব 3.5 কোটি টকাত মই জুবিন ক্ষেত্ৰখন বেলেগ ধুনীয়া বনাই দিম ভিক্টৰ দা চিভিল ইঞ্জিনিয়াৰ ওটা সিভিল ইঞ্জিনিয়ারিং পাস করেছো না আপুনি গম নাপাই গেলা বহুত কথা ভিক্টৰ দাস তেজপুৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয় তহঁতৰ হেমন্ত বিশ্ব শৰ্মাক কবি কেলা তাৰ লাইভতো কেলা 10,000 মানুহ লাইভ নাথাকে স্ক্ৰীনশ্বট মাৰ কেলা কবি কেলা হেমন্ত বিশ্ব শৰ্মাক কেলা বোলে ভিক্টৰ দাসৰ লাইভত 10,000 মানুহ আছিলে কেলা তাক কেলা এক্সট্ৰাকে কৈ দিবি বোলে কেলা এইটো কেলা উৎপাত কেলা ভিক্টৰ দাসৰ কৰো কেলা মই উৎপাত বুজিছন নাই 10,000 মানুহ লাইভ আছে ভিক্টৰ দাসৰ লাইভত চা কেলা চাই ল কেলা কালে ভিক্টৰক কাৰ্বি পাহাৰত উঠাই দিম ই বৰ উৎপাত কৰি থাকে পাহাৰত উঠিব পাৰে না কালে আজি ৰাতি দুটা ফেল কৰিছো গছ চিনি না বাবা নাই মই মানে প্ৰকৃতি প্ৰেমী কিন্তু মানে গছৰ তলতহে থাকো মই হাৱাহে লাগে মোক ঠিকে আছে বেবি উৎপাত কৰিম নাই ভিক্টৰ দাই সেক্সি উৎপাত কৰে নাই কোনে মানো যে ভিক্টৰ দাই উৎপাত কৰে কিন্তু এই মানুহটো কেলা জিটি কৰি পুৰে ভিক্টৰ দা 10.4K লাইভ আছে এতিয়া মই কৈ দিম হেমন্ত বিশ্ব শৰ্মাক কৈ দিবি তাৰ কেলা 3.2 মিলিয়ন ফলোৱাৰ্ছ মান আছে কেলা তথাপি কেলা 10.4K নে 5K নাথাকে কেলা হু ইজ দা ডেডি কেলা ৰেপ আমি ভালকে মানুহটো চিৰিয়াছ হৈ গ'ল নেকি কংখ আবে কংখ এই বাদ দে কেলা পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খাও পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ চব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আচলতে ঘেণ্টা ডাল উৎপাত ৰাতুল ঠাকুৰীয়ে 10,000 দিম বুলি কৈছে ৰাতুল ঠাকুৰীয়া কৈছে ভিক্টৰ দা মই 10,000 টকা দিম এইবিলাক কথা নাই পইচা খুজি লোৱাত কেলা পাপ নাই পইচা অনুপমে 11,000 দিম অনুপমে কৈছে ভিক্টৰ দা 11,000 টকা দিম ঠিক আছে হেৰি কি কয় এটা কাম কৰচোন অখিল গগৈৰ একাউণ্টৰ পৰা 10 লাখ মান টকা মোক কেছ দেচোন কেলা কি কৰিবি ইমান পইচা লৈ পইচা দি কিবা এটা কৰিব লাগিব I love you babies, you people are amazing. Jodi kunubai call koriyo bisare, you guys can call out there, na? Mama baby out there. Bole Victor da call korim, call kor. I'm ready for the call call bad day dia. Pagla ebu bad day. হিমন্ত বিশ্ব কৈ দি বোলে ভিক্টৰ দাস লাইভ গৈছিলে 11.2K পিপল লাইভ আছিলে কেলা অসমৰ ৰেকৰ্ড হয় কেলা এইটো মনত ৰাখিবি কেলা ঠিক আছে মাল হয় কেলা মাল হয় বিক্ৰী নাযাও কেলা বিক্ৰী তোৰ এইটো দেখা দিও কি লিখিছ পিছফালে চাও তোক দেখা দিও এটা কি লিখিছ চা কি ফ্যাক্টৰী দা জব ফ্যাক্টৰী এটো জব ফ্যাক্টৰী আৰু কি লিখিছ এটো চাইডে চাও তোক দেখুৱাই লৈছো ৰ ঠিক আছে দেখুৱাই লৈছো তা আৰু এটা কবাত লিখিছিল না দেখো অখিল দা আপোনালোকৰ লাইভটো ঘূৰাই আছে মানে বৰ্তমান কেমেৰামেনটো অখিল গগৈ but I love you guys, you people amazing mamas out there. You guys should be rolling dom kela dom gunda hoy kela সাত 12,000 হৈ গৈছে চাই 12,000 12K লাইভ ভিক্টৰ দা অখিল গগৈ আজি লুটি দিয়ক বোলে অখিল গগৈ লুটিবৰ কাৰণে এটা কাম কৰো অখিল গগৈ এটা কিডনি লৈ যাব লাগিব অখিল গগৈ বিক্ৰী যোৱা মানুহ নহয় এই মানুহটো বিক্ৰী যোৱা মানুহ নহয় মনত ৰাখিবি মই যেনেকে বিক্ৰী যোৱা নাই এই মানুহটো বিক্ৰী
দুপিছে আছো এতিয়া দুই পিছে দুপিছে আছো বিক্ৰী কালে ভয় নকৰো কাৰ্ড কেয়াৰ নকৰো বিশ্ব বাৰেণ্য ঠাকুৰ এইটো মোৰ ষ্টুডেণ্ট হয় নেকি ইয়াৰ ঘৰটো তই তাৰ আগত বেয়া কথা নকবি কালি আমাৰ ই ভাল ভাল ভাবে মোৰ ষ্টুডেণ্ট বিলাকে মোক মোৰ বহুত বঢ়িয়া বঢ়িয়া মাল হয় লিজেণ্ড দুজন বুলি লিখে কৰম পাতক বঢ়িয়া বঢ়িয়া এটা লিখিছে লুঙি টুপি পিন্ধি দুইটাই লুঙি টুপি পিন্ধি ল'ব দিছে দুটাই লুঙি টুপি পিন্ধিলো আবে সৰু বাচ্চা এটা কথা আবে আবে তই লুঙি টুপিৰ দম তই নাজানো কেলা তই জেল খাটা নাই লুঙি টুপিৰ যিটো দম নকেলা কলিজা কাঢ়ি খাই দিব কেলা লুঙি টুপি বোলে কেৰাৰে তুই ঐ কেইখনমান মিটিং মাৰিম ৰ আপোনাৰ মিটিং আছিল নাই আছে মিয়া লেণ্ডত ওলাবি মই ৰাতি 2টা মই কেইখনমান মিটিং মাৰিব লাগিব বে হা শিৱানী দত্ত এই মই কালি মোৰ বহুত ভাঙি বিয়ানি উভত মাত মাতি তোৰ বাকী চব ঠিকে থাকিব বেয়া মাত মাতি দিবি নহয় তই মিটিঙত মোৰ বেয়া মাত মাতিলে গ'ল আৰু চব ভূত ভাগি মোৰ চব হাৰি এবাৰ চেচ আজি ভিতৰটা 20,000 পাৰ হ'ব চাও দেচোন কাৰ ঐ আমাৰ মানুহখিনিৰ দম আছে নাই আমি শ্বেয়াৰ মাৰো দেচোন আমি 20,000 পাৰ কৰি হেমন্ত বিশ্ব শৰ্মাক বুজাই দিওঁ কেলা ভিতৰটা চৰ টিআৰপি বেছি কেলা let us do it mama যাও দে আমাৰ দম আছে নাই হা জুবিনদাৰ ভিডিঅ'টো যদি চাইছিলো লাইভ কৰিছিল পুৰা কৈছে যে এই বেয়া নকবা এটা বুজিও পাই তোৰ ভিডিঅ'ত ওলাব ইচ্ছা গৈছে নেকি মই ওলাই কি তই দেখাত সেক্সি ল'ৰাটো ওলাব ইচ্ছা গৈছে যদি এটা বাদ দে তই এটা ধুনীয়া গান গা গান গান দুটামান আহি আছে এই দাদাক শুনাইছো মই চালিয়াকে গা দাদাক মই শুনাইছো মোৰ দাড়ি কেইটা কি মজা দাড়ি গম পাইছে নাই শুনাইছো। অখিল গগৈৰ জিন্দগীত এইটো দাড়ি নহয় আমাৰ আহোমৰ দাড়ি ইমান কোন ইমান কোন এইটো কোনে বগা হৈ যায় কি কৰিম মই এইটো কোনে বগা হৈ যায় মই কি কৰিম এই কোনে বগা অখিল গগৈৰ জিন্দগীত ইমান দাড়ি নহয় মই এইখিনি কৈ থৈ দিলো মই মোৰ পৰা ধাৰ ল'ব লাগিব কেলা দাড়ি তই গান এটা 20K দিম ভিক্টৰ 20K let's share it out there let's see let's put a record out there mamas no সবে এটা share মাৰি দে 12,000 মানুহ আমি চাই আছো সবে এটা share ভিক্টৰ কিমান পেক খাইছে চা ভাই মোক ফ্ৰীত মদ খুৱাইছে 22,000 মানৰ মদ খুৱাইছে এতিয়ালৈকে ঠিক আছে মই আহি মানুহ মদে খুজো প্ৰথমতে যে মদ খাব লাগিব 22,000 মানৰ মদ খাইছো খুজি খাইছো ভিক্ষা কৰি খোৱাত লাজ নাথাকে হাত পাতিলে মদ পায় দাড়ি টানি চেচ কৰিবা আজি নাই গান আমি বঢ়িয়া গান হে নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকৰু ও যাকে আপোন কৰি লাকুৱালি ও সিয়ে আঁতৰিছো আতৰেচোন কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে ভিক্টৰ দাসৰ কাষত কোনো নাই আৰে মই আছো নাই তোৰ লগত এতিয়া আজি অখিল গৈ কিডনী এটা লৈ যাম ইমান কেলে হেমন্তৰো নাথাকে কোনো নাই তোৰ কাষতো আজি আপোন বুলিবলে জন অৰণ্যৰ মাজত কৈছে অকল খৰে অসমীয়া জাতিটো ইমান দম থকা জাতি হ'ব লাগিব যে জুবিন ক্ষেত্ৰৰ কাৰণে আমি চৰকাৰৰ পৰা পইচা নলওঁ কেলা আমি চবে লগ লাগি জুবিন ক্ষেত্ৰ বনাম ইয়াৰ কিডনী এটা লৈ যাম মই ঠিক আছে জুবিন ক্ষেত্ৰৰ কাৰণে মই জুবিন ক্ষেত্ৰৰ কাৰণে চৰকাৰী পইচা দি মই জুবিন ক্ষেত্ৰ নবনাও মই চবৰ পৰা পইচা উঠাম একাউণ্টৰ হিচাপ মই দিম ভিক্টৰ দাসৰ ওপৰত বিশ্বাস আছে নে কাৰ আছে কিমান মানুহৰ ভিক্টৰ দাসৰ ওপৰত এইটো বিশ্বাস আছে যে ভিক্টৰ 1 টকা নাখায় খুজি খাম বে মদ খুজি খালে পাম ন পিছত বোলে মদে নাপায় দিব তোক দে তই মোৰ লগত থাকিলেতো বেছি কামলৈও নাপাবি বিয়াৰ এটা পাবি আৰু ঠিক আছে ই হাঁহি তৎপৰ কিয় চাই এনিৱেজ চবকে আই লাভ ইউ
চবকে এটাই কথা কওঁ যে তোৰ তাৰ পৰা মই চুমা এটা দি দিওঁ চবকে চুমা বাবা gives you a চুমা চুমা বাবা ঠিক আছে উৎপাত কৰ উৎপাত ইম্পৰ্টেণ্ট অলপ প্লেন কৰি চলিম ঠিক আছে কাম কৰিব মানুহ লাগিব এতিয়া যে মই অলপ মানুহৰ দৰকাৰ মানুহ পাম নে নাই মই নাজানো বাট আই নিড সাম পিপল আউট দেয়াৰ আই সিৰিয়াছলি নিড সাম পিপল এই 26ৰ ইলেকশ্যনত খেলা হ'ব 26ৰ ইলেকশ্যনত খেলা হ'ব মই উকিলদাৰ কেইটামান মিটিং মাৰিম কিন্তু মই কেলা ৰাইজৰ দল জইন নকৰিম মই কেলা এইবিলাক কেলা জইন কৰা নাই মই ভাল পাওঁ কেলা মানুহ হিচাপে মোৰ এটা বেলেগ কথা ৰিলেশ্যন কিন্তু মই কোনো পলিটিকেল পাৰ্টি জইন কৰাত নাই গম পাইছো নাই I love you guys. Thank you so much. You people were amazing. Take care. Thank you. কিবা ক'ব নেকি? নাই সকলোলৈকে ভিক্টৰ দাসৰ যিমান ফ্ৰেণ্ড আছে অকমান হেৰি কৰি দিয়কচোন মানে এই মানে MLA টাইপৰ কথা পাতি দিয়ক মোক আকৌ পাপৰ বুলি ক'বলৈ ঐ মন্ত্ৰী MLA চব পাপৰে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আচলতে I love you babies আজি চালা শ্ৰীমন্তক ফটাই দিয়া হৈছে হিমন্ত খেলা ভিতৰত আছে যিমান পাতিছে কোনেও কাটি দে হ'ব টেক কেয়াৰ বাই বাই